এডুকেশ্যন জাৰ্নি চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনালোঁ। তো অসম পুলিচৰ তৰফৰ পৰা আকৌ কেইটামান পদ হ'ল খালে, কি পদ হ'ল খালে, কিমান পোষ্ট আছে আদি সকলোখিনি কথাই আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। তো অসম পুলিচৰ তৰফৰ পৰা 269টা কনষ্টেবল গ্ৰেড 3 পদ খোল খাইছে, যিসমূহ হৈছে চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডৰ। তো অসম পুলিচৰ তৰফৰ পৰা যি 269টা পদ খোল খাইছে, এই পদকেইটাৰ দৰমহা হ'ল 14,000ৰ পৰা ষ্টাৰ্টিং হৈ 60,500লৈ। লগতে গ্ৰেড পে আছে আপোনাৰ 5,900 টকালৈ। লগতে আবেদনৰ বাবে অনলাইন যোগে SLPRB যিটো ৱেবছাইট আছে, এই ৱেবছাইটটোত 1 ফেব্ৰুৱাৰী 2024ৰ পৰা ইয়াৰ অনলাইন আবেদন হ'ব আৰু অনলাইন আবেদন কৰা শেষ দিনটো হৈছে 15 ফেব্ৰুৱাৰী 2024। তো এই পদসমূহ আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটসকলৰ বাবে আছে। মেল কেণ্ডিডেটৰ বাবে আছে 58টা আৰু ফিমেলৰ বাবে আছে 24টা। টোটেল আছে আনৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেটসকলৰ বাবে 82টা। লগতে OBC আৰু MOBC কেণ্ডিডেটসকলৰ মেলসকলৰ বাবে আছে 45টা আৰু ফিমেল কেণ্ডিডেটৰ বাবে আছে 19টা। টোটেল আছে পদ 64টা। তো SC কেণ্ডিডেটসকলৰ বাবে আছে মেলৰ বাবে আছে 12টা আৰু ফিমেলৰ বাবে আছে 5টা। টোটেল আছে 17টা। STP কেণ্ডিডেটৰ বাবে আছে 17টা আৰু ফিমেলৰ বাবে আছে 7টা। টোটেল আছে 24টা। লগতে STH মেল কেণ্ডিডেটসকলৰ বাবে আছে 54টা আৰু ফিমেলৰ বাবে আছে 23টা। টোটেল আছে 77টা। তো টোটেল পদ হ'ল 269। তো এক্স ছাৰ্ভিচমেনৰ বাবে কিছু পদ সংৰক্ষণ কৰা আছে, যেনে আনৰিজাৰ্ভ কেটেগৰীৰ এক্স ছাৰ্ভিচমেনৰ বাবে আছে 2টা, OBC আৰু MOBC সকলৰ বাবে আছে 1টা আৰু STP সকলৰ বাবে আছে 1টা আৰু STH সকলৰ বাবে আছে 1টা। টোটেল আছে এক্স ছাৰ্ভিচমেন কেণ্ডিডেট সকলৰ বাবে সংৰক্ষিত পদ হ'ল 5টা। তো এই পদখিনিত আবেদন কৰিবলৈ হ'লে আপোনাক পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট মানে PRC থাকিব লাগিব। লগতে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন থকাটো অতি প্ৰয়োজনীয়। লগতে এই পদসমূহত আবেদন কৰিবলৈ হ'লে আপুনি লোকেল লেংগুৱেজটো জানিব লাগিব। তো এই পদটোৰ বয়সৰ সীমা হৈছে 18 বছৰৰ পৰা 40 বছৰলৈ। লগতে SC, STP আৰু STHৰ কেণ্ডিডেটসকলৰ বাবে 45 বছৰলৈ এই পদসমূহত আবেদন কৰিব পাৰিব। লগতে OBC আৰু MOBC কেণ্ডিডেটসকলে 43 বছৰলৈ এই পদসমূহত আবেদন কৰিব পাৰিব আৰু এক্স ছাৰ্ভিচমেনৰ কেণ্ডিডেটসকলে 42 বছৰলৈ এই পদসমূহত আবেদন কৰিব পাৰিব। এই পদসমূহত আবেদন কৰিবলৈ হ'লে আপোনাৰ শিক্ষাগত অৰ্হতা হ'ল HSLC মানে মেট্ৰিক পাছ কৰা হ'লে হ'ব। লগতে আপুনি আগতে হোমগাৰ্ড বা মিনিমাম NCC চাৰ্টিফিকেট থকা হ'ব লাগিব। লগতে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা কৈ দিয়া হৈছে যে যিসকলৰ হোমগাৰ্ড বা NCC চাৰ্টিফিকেট নাথাকিব, তেওঁলোকে হয়তো এই পদসমূহত আবেদন কৰিব নোৱাৰিব পাৰে।